নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অসম আৰক্ষীৰ হাতত আটক হৈছে 6জন বাংলাদেশী অনুপ্ৰৱেশকাৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে এই কথা। 6 বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি চুবুৰীয়া দেশ বাংলাদেশৰ কৰ্তৃপক্ষৰ হাতত হস্তান্তৰ কৰা হৈছে বুলি সামাজিক মাধ্যম যোগে এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। বাবৰি মছজিদক লৈ সৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিয়ে কৈছে যে মোৰ ঘৰ ভাঙি দিয়া হৈছে, তেওঁলোকে মোৰ ঘৰ ভাঙি দিছে আৰু এতিয়া মোক আনখন ঠাইত মাটি ল'বলৈ কোৱা হৈছে মোক। ইয়াক কেনে ধৰণৰ ন্যায়, কেনেকুৱা ন্যায়, কি আচৰিত কাম বিজেপি চৰকাৰৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইচিয়ে। লগতে আছাদুদ্দিন ওৱেইচিয়ে কৈছে আমাৰ যুঁজখন মাটিৰ বাবে নহয়, আইনী অধিকাৰৰ বাবে আছিল। আমি দানত একো নিবিচাৰো, আমাৰ অধিকাৰ যি আমাক দিবই লাগিব। হুজাইত গো মাফিয়া আৰু আৰক্ষীৰ মাজত গুলিয়াগুলি। আৰক্ষীৰ গুলিত আহত হৈছে এজন গো মাফিয়া। গো মাফিয়াৰ পৰা জব্দ কৰা হৈছে 7.65 এটা পিস্তল আৰু 2 জাই গুলি। এই সংঘৰ্ষত আহত হয় আৰক্ষী কনিষ্টবল বজেন্দ্ৰ কাকতি। হায়দৰাবাদৰ চিনেমা হলত পুষ্পা 2ৰ প্ৰিমিয়াৰত মহিলাগৰাকীৰ মৃত্যু হোৱা ঘটনাত এবাৰ নিজৰ মত প্ৰকাশ কৰিছে আল্লু অৰ্জুনে। তেওঁ কৈছে মোৰ হৃদয় ভাগি গৈছে। এই দুখৰ সময়ত মৃতকৰ পৰিয়ালক মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলো। মই তেওঁলোকক আশ্বস্ত কৰিব বিচাৰিছো যে মই এই যন্ত্ৰণাত তেওঁলোক অকলশৰীয়া নহয়। মই ব্যক্তিগতভাৱে গৈ পৰিয়ালটোক লগ কৰিম। মৃত মহিলাগৰাকীৰ পৰিয়ালক 25 লাখ টকা মোৰ ফালৰ পৰা দিয়াৰ লগতে তেওঁৰ সন্তানৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিম আৰু তেওঁলোকৰ যত্ন ল'ম। প্ৰিয় দৰ্শক, আপোনালোক যেতিয়াই ছবি গৃহলৈ যায় তেতিয়াই সাৱধান হ'বলৈ অনুৰোধ জনালো। এইদৰে সামাজিক মাধ্যমত এটা পোষ্ট তেওঁ কৰি এনেধৰণে অনুৰাগীসকললৈ অনুৰোধ জনাইছে যেতিয়াই ছবি গৃহলৈ যোৱা হয় তেতিয়া সাৱধানতা অৱলম্বন কৰিব লাগে। মন্ত্ৰীৰ পদ ত্যাগ কৰা সঞ্জয় কিষাণক নতুন দায়িত্ব অৰ্পণ। অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ পদত সঞ্জয় কিষাণ। মুকলি কৰি দিয়া হৈছে অজিত পাৱাৰৰ জব্দ হোৱা 1000 কোটি টকাৰ সম্পত্তি। 2021 চনৰ 7 অক্টোবৰত IT বিভাগৰ তালাচীত জব্দ হৈছিল এই সম্পত্তি। 2024তো মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাডনাভিছক সমৰ্থন জনাইছিল অজিত পাৱাৰে। এতিয়া উপ মুখ্যমন্ত্ৰীৰ পদ লাভ কৰাৰ পাছতেই 1000 কোটি টকাৰ সম্পত্তি, জব্দ হৈ থকা সম্পত্তি পুনৰবাৰ ঘূৰাই পাইছে অজিত পাৱাৰে। আজি অনুষ্ঠিত হ'ব অসম সন্মিলিত মৰ্চাৰ বৈঠক। বিয়লি 4 বজাত খানাপাৰাৰ হোটেল লিলিত অনুষ্ঠিত হ'ব এই বৈঠক। ICCৰ বোৰ্ড সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ দেৱজিৎ লন শইকীয়াৰ। ডুবাইত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ বৈঠকত অংশগ্ৰহণ শইকীয়াৰ। আজি মন্ত্ৰী হিচাপে শপত লৈছে 4জনকৈ বিধায়কে। মন্ত্ৰী হিচাপে শপত লৈছে ৰূপেশ গোৱালা, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু প্ৰশান্ত ফুকনে। শপত লোৱাৰ পাছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে 4গৰাকী মন্ত্ৰী একেলগে সামাজিক মাধ্যমত পোষ্ট দিয়া পৰিলক্ষিত হৈছে। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। বাংলাদেশত হিন্দু বিৰোধী হিংসা বন্ধৰ আহ্বান আমেৰিকান সাংসদ কৃষ্ণ মূৰ্তিৰ। আমেৰিকান কংগ্ৰেছৰ সদস্য কৃষ্ণ মূৰ্তিয়ে বাংলাদেশক হিন্দু বিৰোধী হিংসা বন্ধ কৰিবলৈ মৌলিক অধিকাৰ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। ইস্কনৰ পুৰোহিত চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক গ্ৰেপ্তাৰৰ পিছত বাংলাদেশত শেহতীয়াকৈ সৃষ্টি হোৱা অস্থিৰতাৰ বাবে আমেৰিকান কংগ্ৰেছৰ সদস্য ৰাজা কৃষ্ণ মূৰ্তিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এক চৰকাৰী বিবৃতিত তেওঁ বাংলাদেশ চৰকাৰক মানৱ অধিকাৰ বাহাল ৰাখিবলৈ, আইনী সুৰক্ষাৰ নিশ্চয়তা দিবলৈ আৰু হিন্দু আৰু অন্যান্য সংখ্যালঘু গোটসমূহক লক্ষ্য কৰি হিংসাৰ জোৱাৰ সমাপ্ত কৰিবলৈ আহ্বান জনায়। সমগ্ৰ বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ বিৰুদ্ধে চলি থকা হিংসা গ্ৰহণযোগ্য নহয় আৰু ই শীঘ্ৰে সমাপ্ত হ'ব লাগে বুলি দাবী জনায়।
লগতে তেওঁ কয় মই বাংলাদেশ চৰকাৰক এতিয়া উত্তেজনা হ্ৰাস কৰিবলৈ শান্তিপূৰ্ণভাৱে নিৰ্ণায়ক পদক্ষেপ ল'বলৈ টানি অনুৰোধ জনাইছো হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ নোহোৱালৈকে বৰাকৰ হোটেলত বাংলাদেশীৰ প্ৰৱেশ নিষেধ যেতিয়ালৈকে হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ নহয় তেতিয়ালৈকে বৰাকৰ হোটেলত বাংলাদেশীৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে বৰাকবেলি হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনৰ সভাপতিয়ে এই মন্তব্য কৰে বৰাক উপত্যকাৰ হোটেলসমূহে ঘোষণা কৰিছে যে চুবুৰীয়া দেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ বন্ধ নোহোৱালৈকে তেওঁলোকে কোনো বাংলাদেশী নাগৰিকক আতিথ্য নিদিয়ে কাছাৰ শ্ৰীভূমি পূৰ্বৰ কৰিমগঞ্জ আৰু হাইলাকান্দি এই তিনিখন জিলাৰে গঠিত বৰাক উপত্যকাৰ বাংলাদেশৰ সিলেট অঞ্চলৰ সৈতে 129 কিলোমিটাৰ দীঘল সীমান্ত আছে বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ পৰিস্থিতি উদ্বেগজনক আমি ইয়াক কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰো সেইবাবে পৰিস্থিতি উন্নত নোহোৱালৈকে আমি হিন্দুসকলৰ ওপৰত অত্যাচাৰ বন্ধ নোহোৱালৈকে আমি বৰাক উপত্যকাৰ তিনিখন জিলাতে দেশখনৰ যিকোনো নাগৰিকক আতিথ্য দিয়াটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছো ইয়া হৈছে আমাৰ প্ৰতিবাদৰ ভাষা বৰাকবেলি হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনৰ সভাপতি বাবুল ৰায়ে শুকুৰবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰে বাংলাদেশৰ জনসাধাৰণে নিশ্চিত কৰিব লাগিব যে যাতে দেশখনলৈ স্থিৰতা ঘূৰি আহে পৰিস্থিতি উন্নত হলেহে আমি আমাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব পাৰো অসমীয়া সংস্কৃতিৰ সৈতে জড়িত নহয় ভূপেন কুমাৰ বৰা গো মাংসৰ বিতৰ্কৰ মাজতে সমালোচনাৰ সন্মুখীন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা অসমীয়া সংস্কৃতিৰ লগত জড়িত নহয় বুলি দাবী কৰিছে অসমীয়া সংস্কৃতিৰ প্ৰতি ভূপেন বৰাৰ কোনো অনুগত্য নাই কংগ্ৰেছ নেতাজনক এইদৰে উভতি ধৰিলে মাজুলীৰ বৰ এলিঙি সত্ৰৰ সত্ৰীয়া পুতুল চন্দ্ৰ মহন্তই শেহতীয়াকৈ ৰাজ্যত গো মাংসক লৈ বিতৰ্ক অব্যাহত আছে ৰাজ্য চৰকাৰৰ কেবিনেটে ইতিমধ্যে গো মাংস নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বিষয়েও ঘোষণা কৰিছে লগে লগে বিৰোধীয়ে মুখ্যমন্ত্ৰীক সমালোচনা আৰম্ভ কৰিছে ইফালে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গো মাংস প্ৰসংগত শ্ৰীমন্ত শংকৰদেৱ আৰু চাউলুং চুকাফাক টানি আনিছিল তাৰ পিছতে বিভিন্ন মহলে ভূপেন বৰাক সমালোচনা কৰিছে সত্ৰ নগৰী মাজুলীত এই বিষয়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিষয়টো সন্দৰ্ভত মাজুলী বৰ এলেঙি সত্ৰৰ সত্ৰীয়া পুতুল চন্দ্ৰ মহন্তই কয় ভূপেন বৰাই অলপ বেছিকৈ কৈছে এগৰাকী অসমীয়া হিচাপে কেতিয়াও এনে কথা ক'ব নালাগে অসমৰ মূল নেতাজনেই হ'ল মহাপুৰুষ শংকৰদেৱ অসমখন চলিছো শংকৰদেৱৰ আধাৰত শংকৰদেৱ আৰু মাধৱদেৱৰ নীতি আদৰ্শতে আমি চলি আছো আগতে কোনে কেনেকৈ চলাইছিল সেইটো নহয় তেওঁলোকৰ আদৰ্শত অসমখন সুশৃংখলিত হৈ আছে গো মাংস উত্তেজক খাদ্য এই কথা ভূপেন বৰা ভবা উচিত ইয়াত কোনো বিদেশৰ নেতাৰ কথা উল্লেখ কৰিব নালাগে শংকৰদেৱক অৱমানিত কৰাৰ বাহিৰে তেওঁ একো কৰা নাই তেওঁ লগতে কয় প্ৰকৃততে তেওঁ নাস্তিক ভূপেন বৰাৰ কথাই অসমীয়া ৰাইজক যে ডুবাব তেওঁ এটা বিশেষ শ্ৰেণীকহে চিনি পায় অসমীয়া বুলি তেওঁ গৌৰৱ কৰাটো একেবাৰে দুৰ্ভাগ্যজনক ভূপেন বৰাৰ সংস্কৃতিৰ লগত আমাৰ অসমীয়া সংস্কৃতি নিমিলে তেওঁ বেলেগ সংস্কৃতিৰ মানুহ তেওঁ এজন ৰাজনৈতিক নেতা হিচাপে জীয়াই থাকিব বিচাৰিছে কিন্তু সংস্কৃতি অবিহনে তেওঁ ৰাজনৈতিক নেতা হিচাপে জীয়াই থাকিব নোৱাৰে সেইটো ধ্ৰুৱ সত্য নিশ্চিতভাৱে এদিন তেওঁৰ পতন ঘটিব কংগ্ৰেছে তেওঁক পদবীৰ পৰা আঁতৰাই দিয়া ভাল ইফালে ক্ষত্ৰিয়জনে গোমাংস নিষিদ্ধৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্তক আদৰণিও জনায় একেদৰে হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ কেন্দ্ৰীয় অধ্যক্ষ তথা দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীয়েও ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক সমৰ্থন জনাই তেওঁ কয় ভূপেন বৰাই কোৰাণত গো মাংস ভক্ষণ কৰাৰ কথা আছেনে নাই তাক প্ৰকৃতাৰ্থত নাজানে যাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ আৰু চাউলুং চুকাফাক টানি আনিছে কোৰাণত কতো উল্লেখ নাই যে গো মাংস ভক্ষণ কৰিব লাগিব এইখনটো ইছলামিক স্থান নহয় যে গো মাংস ভক্ষণ কৰিবই লাগিব অসম সনাতন হিন্দু ৰাজ্য গতিকে এই ৰাজ্যত গো মাংস নিষিদ্ধ কৰাটো আদৰণীয় পদক্ষেপ বুলি মন্তব্য কৰিছে
সত্ৰীয়াজনে।